हेलो स्टूडेंट কেনেকুৱা আছে আশা কৰো সকলে ভালে আছে আজি সমাধান কৰিম অনুশীলনী 4.2 কোশ্চেন নম্বৰ 2 3 আৰু 4 দুই নম্বৰ প্ৰশ্নত কৈছে উদাহৰণ 1 ত দিয়া সমস্যা দুটা সমাধান কৰা তাৰ মানে উদাহৰণ দিয়া আছিল অৰ্থাৎ 103 পেজ নম্বৰত দুটা উদাহৰণ দিয়া আছে এইটো এটা উদাহৰণ আৰু এটা ইফালে আছে দুটা উদাহৰণ এই দুটা উদাহৰণ সমাধান কৰিব লাগে এক নম্বৰত কৈছে জন আৰু জয়ন্তী দুয়োৰে 45 টা মাৰ্বল আছে তেওঁলোকৰ প্ৰত্যেককে 5 টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল প্ৰথমে আমি এই পৰিস্থিতিৰ পৰা এটা দ্বিঘাত সমীকৰণ বনাম তাৰ পিছত সমাধান কৰিম যেহেতু জন আৰু জয়ন্তী দুয়োৰে মিলি মুঠতে 45 টা মাৰ্বল আছিল গতিকে আমি নাজানো কাৰ কিমান আছিল সেই কাৰণে আমি যিকোনো এজনৰ কাৰণে আমি ধৰি লম যে তাৰ মাৰ্বল আছিল এক্সট্ৰা লেট জনৰ মাৰ্বলৰ সংখ্যা এক্সট্ৰা গতিকে জয়ন্তীৰ মাৰ্বলৰ সংখ্যা হ'ব 45 মুঠতে আছিল 45 টা তাৰ পিছত এক্সট্ৰা হৈছে জনৰ গতিকে 45 minus x আকৌ 5 টাকৈ মাৰ্বল হেৰালে 5 টাকৈ মাৰ্বল হেৰুৱাৰ পিছত হল জনৰ মাৰ্বলৰ সংখ্যা x minus 5 আৰু জয়ন্তীৰ মাৰ্বলৰ সংখ্যা হ'ব 45 minus x আৰু 5 টা হেৰুৱাৰ পিছত minus 5 কৰা হল গতিকে থাকিল 40 minus x প্ৰশ্নমতে আকৌ কৈছে যে এই হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 হয় গতিকে আমি লিখিব পাৰিম মাৰ্বলৰ সংখ্যা হৈছে কি x minus 5 into আৰু এজনৰ হৈছে জয়ন্তীৰ হৈছে 40 minus x এই দুটা পূৰণ কৰিলে কি পাও 124 পাও এতিয়া আমি হৰল কৰিম x ৰ লগত 40x আকৌ x ৰ লগত x পূৰণ কৰিলে আকৌ মাইনাস আছে x স্কয়াৰ আৰু 5 into 40 মাইনাস আছে গতিকে 200 আকৌ মাইনাস মাইনাসে প্লাস হ'ব আৰু 5 into x 5x equal to 124 x স্কয়ার যেহেতু প্রথমে থাকে দ্বিঘাত সমীকরণ স্ট্যান্ডার্ড ফর্ম হিসাবে গতিকে আমি এটো প্রথমে লিখিলাম অর্থাৎ -x স্কয়ার আৰু ইয়াতে 40x আছে আৰু 5টা x আছে প্লাসৰ গতিকে প্লাস 45x হ'ব আৰু 200 -200 আৰু এইটো প্লাস আছে ইফালে আহিলে কি হ'ব -124 equal to 0 -x স্কয়ার 45x আৰু দুইটাৰ আগত মাইনাস আছে প্লাস কৰি দিলে হ'ব -324 equal to 0 যেহেতু প্ৰথম আছে মাইনাস গতিকে আমি এটা যদি মাইনাস দিয়ে যদি পূৰণ কৰি দিয়া হয় গতি কেইটা তেনেহলে আমি পাই যাম x স্কয়ার -45x আৰু এটো মাইনাস আছিল প্লাস হৈ যাব 324 মধ্যম পদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি এই দ্বিঘাত সমীকৰণটো সমাধান কৰিম নিয়ম আছিল যে প্ৰথম পদ কি আছিল 1 আছে ইয়াতে আৰু হেকৰ পদ আছে 3 to 4 গতিকে মাল্টিপ্লাই কৰিলে 3 2 4 পাম উৎপাদক বিলাক বাহিৰ কৰিম অৰ্থাৎ 2 162 2 8 1 3 27 3 9 আকৌ 3 into 3 9 এতিয়া যেহেতু আমাৰ মিডল টার্মস মধ্যম পদটো বনাব লাগে 45 আছে গতিকে আমি এইটো মিলোৱাৰ চেষ্টা কৰো 2 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 36 আৰু 3 into 3 9 হয় গতিকে এইখিনি যদি আমি প্লাস কৰো প্লাস কৰিলে 45 হয় অৰ্থাৎ মিডল টার্মস মধ্যম পদটো পাও গতিকে আমি 36 plus 9 হিসাবে ভাঙি দিম অর্থাৎ x স্কয়ার 45 উঠায়ত আমি লিখিম 36 plus 9 into x আছে plus 324 equal to 0 আমি x মাল্টিপ্লাই কৰি দিম ব্র্যাকেটটো উঠাই দিম অর্থাৎ 36 মাইনাস আছিল x আৰু মাইনাস into মাইনাস
কি হ'ব 9x প্লাস 324 ইকুয়াল টু 0 এই দুটার পরে আমি কমন লব পাৰিম কি কমন যায় চাও x নিশ্চয় কমন যাব x কমন আহিছে ইয়াতে থাকি গল x আৰু মাইনাস ইয়াতে থাকি গল 36 আৰু এই দুটাৰ পৰা আমি মাইনাস এটা কমন লম 9 এটা নিশ্চয় কমন যাব যেহেতু 9 আৰু 36 পূৰণ হিচাপে আছে 9 আৰু 36 পূৰণ কৰিলে 324 পাও গতিকে আমি 9 টো কমন লম আৰু ইয়াতে থাকি যাব x আৰু মাইনাস যেহেতু কমন লওয়া হয়েছে ইয়াতে মাইনাস আহি যাব আৰু ইয়াতে হ'ব 36 ইকুয়াল টু 0 গতিকে মাইনাসৰ আগত আৰু পিছৰ পৰা আমি কমন পাম ইয়াতে কমন দেখা গৈ আছে x minus 36 আৰু ইয়াতে থাকি যাব x minus 9 equal to 0 গতিকে আমি কি কম যে x minus 36 equal to 0 হয় না নাই গতিকে x equal to কি হ'ব 36 হ'ব or নাইবা x minus 9 equal to 0 গতিকে x equal to কি হ'ব 9 হ'ব গতিকে x আমি কি ধৰিছিলো x ধৰা হৈছিল যে জনৰ মাৰ্বলৰ সংখ্যা যদি জনৰ মাৰ্বলৰ সংখ্যা যদি x ৰ মান কি পাইছো x ৰ মান 36 হ'ব পাৰে আৰু 9 হ'ব পাৰে গতিকে যদি জনৰ মাৰ্বলৰ সংখ্যা হয় 36টা তেতিয়া জয়ন্তীৰ মাৰ্বলৰ সংখ্যা হ'ব 9টা আৰু যদি জনৰ মাৰ্বলৰ সংখ্যা হয় 9টা তেতিয়া হ'ব জয়ন্তীৰ 36টা 2 নম্বৰ প্ৰশ্নত কৈছে এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ টকাত কি হয় 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা অৰ্থাৎ 55 ৰ পৰা যদি এদিনত উৎপাদিত পুতলাৰ সংখ্যা বিয়োগ কৰা হয় তো এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 रुपीस অর্থাৎ এটা দিনত এটা বিশেষ এটা দিনত খৰচ আছিল মুঠ উৎপাদিত পুতলাৰ মুঠ খৰচ আছিল 750 रुपीस তো আমি নিৰ্ণয় কৰিব লাগে হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান আছে লেট এদিনত উৎপাদিত হোৱা পুতলাৰ সংখ্যা xটা গতিকে কি হ'ব প্ৰতিটো পুতলাৰ উৎপাদনৰ খৰচ কি হ'ব যেহেতু 55 ৰ পৰা বিয়োগ কৰিব কৈছে পুতলাৰ সংখ্যা অৰ্থাৎ x গতিকে ইমান টকা হ'ব খৰচ টকা প্ৰশ্নমতে কৈছে যে এটা বিশেষ দিনত উৎপাদনৰ মুঠ খৰচ আছিল 720 रुपीस অৰ্থাৎ আমি কি কৰিম পুতলাৰ সংখ্যা আৰু খৰচ পূৰণ কৰিলেই পাই যাম অর্থাৎ প্রশ্নমতে হব প্রশ্নমতে কি হব যে x হইছে পুতলার সংখ্যা আৰু পূরণ করিম কি খরচ অর্থাৎ 55 মাইনাস x ইকুয়াল টু কি হব 750 হব এতিয়া এইখিনি পূরণ কৰি দি আমি দ্বিঘাত সমীকরণ বনাম অর্থাৎ x ইনটু 55 x আকৌ x ইনটু x স্কয়ার ইকুয়াল টু 750 ইয়াৰ পৰা আমি x প্ৰথমে লিখিম x স্কয়ার যেহেতু দ্বিঘাত সমীকরণ আৰু প্লাস 55x আকৌ 750 ইফালে আহিলে কি হ'ব মাইনাস হৈ যাব 750 ইকুয়াল টু 0 থাকিল যেহেতু মাইনাস আছে গতিকে আমি এটা মাইনাস দি পূৰণ কৰি দিম গোটেই কেইটাত যত মাইনাস আছিল তত প্লাস হৈ যাব আৰু যত প্লাস আছিল মাইনাস হৈ যাব অৰ্থাৎ ইয়াতে কি হ'ব x স্কয়ার ইয়াতে মাইনাস 55x প্লাস 750 equal to 0 এতিয়া আমি যেহেতু দ্বিঘাত সমীকরণ পাইছো এতিয়া আমি মধ্যম পদ বিভাজন পদ্ধতি ব্যবহার কৰি দি আমি এটো সমাধান কৰি দিম যেহেতু কি হল যে প্রথম 1 আছে আৰু 750 আছে পূরণ কৰিলে কি হয় 750 হয় আমি এর উৎপাদক বিলাক বাহিৰ কৰিম অর্থাৎ 5 into ইয়াতে যাব 1 5 0 5 দি যদি 5 3 গুণ 15 0 আৰু 5 6 গুণ 30 যেহেতু মিডল টার্মস আছে কি 55 আমি 55 প্লাস বা মাইনাস করি বনাব লাগে অর্থাৎ 5 5 গুণ 25 হয় 25 প্লাস 5 6 গুণ 30 কি হ'ব 55 হ'ব অর্থাৎ মধ্যম পদটো পাই গৈছো আমি হেইমতে এই 25 প্লাস 30 হিসাবে ভাঙি দিম অর্থাৎ x স্কয়ার আমি 55 ৰ ঠাইত 25 প্লাস 30 হিসাবে লিখিম আৰু x পূৰণ হিসাবে আছে আৰু 750 এটো আছে
এতিয়া আমি ব্ৰেকেটটো উঠাই দি হৰল কৰি দিম, অৰ্থাৎ 25x হ'ব, আকৌ মাইনাছ আছে অৰ্থাৎ 30x হ'ব, প্লাছ 750 = 0। নিশ্চয় x এটা কমন আহিব, ইয়াতে থাকি যাব x মাইনাছ 25, আৰু ইয়াৰ পৰা যদি আমি কমন লোৱা হয় মাইনাছ এটা কমন ল'ম, 30 নিশ্চয় কমন আহিব, যেহেতু 30 × 25 750 হয়। ইয়াৰ পৰা আমি কমন লৈছোঁ, ইয়াতে x থাকি গৈছে, ইয়াতে 25 থাকিব = 0। ইয়াৰ পৰা আমি কমন ল'ম x মাইনাছ 25 কমন আহিব, দুয়োফালে আছে, আৰু ইয়াতে থাকি যাব x মাইনাছ 30 = 0। গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে গতিকে x মাইনাছ 25 = কি হয়, 0 হয়। গতিকে x = কি হ'ব, 25 হ'ব, আর নাইবা কি x মাইনাছ 30 = 0। গতিকে x = কি হ'ব, 30 হ'ব। গতিকে আমি ইয়াৰ পৰা কি দেখা পাই আছোঁ যে সেইদিনা উৎপাদন হোৱা পুতলাৰ সংখ্যা 30টা হ'ব, নাইবা কি হ'ব, 25টা হ'ব। গতিকে সেইদিনা উৎপাদন হোৱা পুতলাৰ সংখ্যা 30টা বা 25টা হ'ব। 3 নম্বৰত কৈছে দুটা সংখ্যা উলিয়া যাৰ সমষ্টি 27 আৰু গুণফল হৈছে 182। আমি ধৰি ল'ম যে এটা সংখ্যা x ধৰিম, যদি এটা সংখ্যা যদি x হয়, গতিকে এটা যদি x হয়, গতিকে আমি কি পাম যে আনটো সংখ্যাও নিশ্চয় আমি পাই যাম, অৰ্থাৎ মুঠতে দুটা সংখ্যা যোগ কৰাৰ পিছত 27 পাওয়া হৈছিল, এটা আমি ধৰি লৈছোঁ x, গতিকে আনটো নিশ্চয় কি কৰিম, এই মুঠ যেটো সংখ্যা আছিল 27 পৰা আমি এইটোক যদি বাদ দিওঁ নিশ্চয় আনটো সংখ্যা পাই যাম, এইটোই হ'ব আনটো সংখ্যা। প্ৰশ্নমতে কৈছে যে এই দুটা সংখ্যাৰ পূৰণফল অৰ্থাৎ x আৰু 27 মাইনাছ x, এই দুটা সংখ্যাৰ পূৰণফল কৰিলে 182 পোৱা যায়। গতিকে 182 পাওঁ, এতিয়া আমি এইখিনি যদি হৰল কৰি দিওঁ নিশ্চয় এটা দ্বিঘাত সমীকৰণ পাই যাম। আৰু সমাধান কৰি দিলে এনসার ওলাই যাব। ইয়াতে পূৰণ কৰিলে কি হ'ব, x² = 182 হ'ব। আমি যেহেতু x² আগত লিখিব লাগিব, আগত লিখি দিম প্লাছ 27x, আৰু এইটো যদি ইফালে আনা হয় তেতিয়া হ'ব 182 মাইনাছ হৈ যাব, আৰু ইফালে আমি গোটেইকেইটা কি কৰিম, মাইনাছ দি পূৰণ কৰি দিম। মাইনাছ দি পূৰণ কৰি দিলে এইটো প্লাছ হৈ যাব, আৰু ইয়াতে মাইনাছ হৈ যাব, আৰু ইয়াতে প্লাছ হৈ যাব, 182 = 0। যেহেতু আমি প্ৰথম পদৰ হহক আছে 1, গতিকে 1 ইনটু আৰু শেষৰ পদটা আছিল 182 পাও পূৰণ কৰিলে। যেহেতু আমি মধ্যম পদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি এই দ্বিঘাত সমীকৰণটো সমাধান কৰিম, গতিকে আমি 182 পাইছোঁ। 182 আমি কি কৰিম, ইয়াৰ উৎপাদকবিলাক বাহিৰ কৰি ল'ম। তো উৎপাদকবিলাক বাহিৰ কৰিলে এইখিনি পাই যাম, আৰু যেহেতু ইয়াক কি দি যাব, ডিভাইড 7 দি যাব, নিশ্চয় 7 দি গ'লে 13, 7 × 13 91। এতিয়া আমি যেহেতু মধ্যম পদটো বনাব লাগে 27 আছে, মধ্যম পদটো আছে 27, গতিকে 27 ইয়াক আমি কি কৰিম, এইখিনিৰ পৰা বনাবলৈ চেষ্টা কৰিম প্লাছ বা মাইনাছ কৰি, অৰ্থাৎ 2 × 7 14, আৰু ইয়াতে 13 আছে 13, গতিকে কি হয় 27 হয়, নিশ্চয় হয়। যদি 27 হয় এইটো মধ্যম পদটো হয়, গতিকে আমি এইখিনি কি কৰিম, চেঞ্জ কৰি পৰিৱৰ্তন কৰি 27ৰ ঠাইত আমি লিখিম 14 + 13, লেখা হ'ল ইনটু x আছিল প্লাছ 182 = 0 হৈ গ'ল। ইয়াৰ পৰা আমি ব্ৰেকেটটো উঠাই দিম, ব্ৰেকেটটো উঠাই দিলে কি হ'ব, 14x হ'ব, প্লাছ নহয় মাইনাছ হ'ব, যেহেতু মাইনাছ আছিল, আৰু 13x প্লাছ 182 = 0। ইয়াৰ পৰা যেহেতু আমি 4টা পদ পাইছোঁ, প্ৰথম দুটাৰ পৰা আমি কমন ল'ম। কি কমন যায়, x এটা কমন যাব, ইয়াতে থাকি যাব x মাইনাছ, ইয়াতে 14 থাকিব, আৰু ইয়াৰ পৰা আমি মাইনাছ কমন লৈছোঁ, আৰু 13 এটা কমন যাব, কমন লৈছোঁ, আৰু ইয়াতে থাকি গ'ল x মাইনাছ, যেহেতু 13 × 14 কি হয় 182 হয়, গতিকে ইয়াতে হ'ব 14 = 0। এতিয়া আমি
মাইনাছৰ আগত আৰু পিছৰ পৰা কি কৰিম 1x - 14 x - 14 আছে এইটো কমন আছে গতিকে এইখিনি আমি কমন ল'ব পাৰোঁ এইখিনিৰ পৰা কমন ল'লে আমি পাম x - 14 আৰু ইয়াতে আছে x - 13 = 0 গতিকে আমি কি লিখিব পাৰিম গতিকে x - 14 = 0 और नाइबा की হয় যে x - 13 = 0 হয় গতিকে x = কি হ'ব 14 আৰু x = কি হয় 13 গতিকে সংখ্যা দুটা হল 14 আৰু 13 4 নম্বৰ প্ৰশ্নত কৈছে দুটা কৰ্মিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এটো যেহেতু কৰ্মিক আমি সিরিয়াল সংখ্যা যোগাত্মক সংখ্যা ধৰিব লাগিব ধৰি লৈ সেই সংখ্যাৰ আকৌ বৰ্গ কৰিব লাগিব আকৌ বৰ্গৰ যোগফল 365 দিয়া আছে গতিকে আমি প্ৰথমে ধৰি লম গতিকে কৰ্মিক যোগাত্মক সংখ্যা দুটা এটা যদি x হয় সিরিয়াল যেহেতু আছে গতিকে তার পিছৰটো কি হ'ব x + 1 হ'ব নিশ্চয় 1 প্লাস কৰি দিলে পিছৰ সংখ্যাটো পাই যাম অৰ্থাৎ কেনেকুৱা যদি প্ৰথম সংখ্যাটো যদি 3 হয় তার পিছৰটো কি কৰিম 3 + 1 1 কৰিলে কি হয় 4 হয় গতিকে 3 4 এটা সিরিয়াল হৈছে না নাই কৰ্মিক হৈছে না নাই হৈছে এইটোই কৈছে যে যদি প্ৰথম আমি এটা সংখ্যা ধৰিছো x গতিকে তার পিছৰ সংখ্যাটো কি হ'ব x + 1 হ'ব এটি হৈছে ক্রমিক কিন্তু প্রশ্নমতে কি কৈছে প্রশ্নমতে কৈছে যে এই দুটা সংখ্যাৰ বৰ্গৰ যোগফলকও দিয়া আছে গতিকে বৰ্গ কৰিব লাগিব প্ৰথম সংখ্যাটো এটা আছিল x² বৰ্গ হৈ গল আকৌ আৰু এটা আছিল x + 1 এইটো এটা ইয়াৰো বৰ্গ যোগ কৰি দিছো ইয়াৰ যোগফল কিমান পাও 365 এইখিনি কি কৰিম আমি এই ফৰ্মুলাটো ইউজ কৰি দিম অৰ্থাৎ a + b হোল স্কয়ার এইটো ফর্মুলা সকলে জানিব লাগিব এইটো ফর্মুলা নিশ্চয় হৈছে অর্থাৎ a² + 2ab + b² এইটো ফর্মুলাত ভাঙি দিম মাজৰখিনি তাৰ পিছত সৰল কৰিম অৰ্থাৎ x² আছে থাকিব আকৌ যদি আমি ফর্মুলাত ভাঙি দিও তেনেহলে x² + 2 ফর্মুলা 2a হৈছে x আৰু b হৈছে 1 + b² মানে 1² আকৌ ইকুয়াল টু কি আছে 365 আছে এতিয়া আমি দেখা পাই আছো এইখিনি যদি আমি হৰল কৰো ইয়াতে একটা x² আছে ইয়াতেও আছে x² গতিকে দুটা x² হয় নিশ্চয় হয় আকৌ 2 * x * 1 গতিকে কি হ'ব 2x হ'ব প্লাস 1² কৰিলে 1 হয় আকৌ 365 হ'ব এতিয়া যদি আমি এইখিনি যদি ইফালে লৈ আহো 2x² + 2x + 1 আছে আকৌ এইখিনি হ'ব -365 = 0 থাকিল ইয়াৰ পৰা আমি মাইনাস প্লাস মাইনাস কৰিলে কি হ'ব 2x² + 2x আমি পাই যাম 364 = 0 হৈ যাব গতিকে আমি দেখা পাই আছো সকলো ঠাইতে কি আছে এটা জোড় সংখ্যা আছে গতিকে আমি গোটেই কেইটাক যদি 2 দি ডিভাইড কৰি দিও নিশ্চয় কি হ'ব এইটো 2 লগত ক্যান্সেল যাব গতিকে x² থাকি যাব আৰু ইফালে ইয়াতেও কি হ'ব x থাকি যাব আকৌ 2 দি ডিভাইড কৰিলে 364 2 দি ডিভাইড কৰিলে কি হ'ব ইয়াতে আহি যাব 1 ইয়াতে 1 থাকিল 16 8 হ'ব 2 হ'ব = 0 নিশ্চয় এতিয়া আমি এইখিনি কি কৰিম মধ্যম পদ বিভাজন হিসাবে ভাগ কৰি দিম অৰ্থাৎ 182 যেহেতু প্ৰথম x² হওক আছে 1 আছে আৰু 182 আছে গতিকে পূৰণ কৰিলে 182 হয় আমি উৎপাদক বিলাক বাহিৰ কৰিম অৰ্থাৎ 2 9 1 আকৌ নিশ্চয় 7 দি যাব অৰ্থাৎ 7 13 91 হয় এতিয়া আমি মধ্যম পদটো কি আছে 1 আছে গতিকে এই দুইটা পূৰণ কৰিলে কি হ'ব 14 হ'ব 14 ৰ পৰা যদি আমি এই 13 মাইনাস কৰি দিও 1 পাও অৰ্থাৎ নিশ্চয় আমি মিডল টার্মস মধ্যম পদৰ ঠাইত আমি কি লিখিম 14 - 13 লিখিম আৰু x আছে -182 = 0 ইয়াতে ব্ৰেকেটটো আমি উঠাই দিও উঠাই দিলে কি হ'ব 14x
আকৌ মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0 হ'ব। এতিয়া আমি দুটাৰ পৰা কমন ল'ম। কমন কি যাব? x নিশ্চয় কমন যাব। x থাকিব প্লাছ 14 আৰু ইফালে মাইনাছ এটা কমন ল'ম। 13 কমন লৈছোঁ। ইয়াতে থাকি গ'ল x মাইনাছ x প্লাছ 14 ইকুৱেল টু 0। যেহেতু প্লাছ মাইনাছৰ আগত আৰু পিছৰ পৰা আমি x প্লাছ 14 কমন দেখা পাই আছোঁ আৰু x মাইনাছ 13 দেখা পাই আছোঁ। গতিকে কি হ'ব? x প্লাছ 14 ইকুৱেল টু 0 অৰ নাইবা কি যে x মাইনাছ 13 ইকুৱেল টু 0 হয়। যেহেতু x ইকুৱেল টু তেনেহ'লে মাইনাছ 14 পাম আৰু ইয়াতে x ইকুৱেল টু 13 পাম। তেনেহ'লে কি হ'ব? কৰ্মিক xৰ মান আমি কোনটো ল'ম? যেহেতু কি কৈছে এইটো নেগেটিভ বিয়োগাত্মক সংখ্যা পাইছোঁ, নিশ্চয় পাইছোঁ, কিন্তু আমাক প্ৰশ্নত কি কোৱা হৈছিল? যোগাত্মক সংখ্যা বুলি কৈছিল। গতিকে নিশ্চয় এইটো হ'বই নোৱাৰে। যোগাত্মক সংখ্যা আৰু বিয়োগাত্মক সংখ্যা, যেহেতু এইটো কি হয়? যোগাত্মক সংখ্যা বিয়োগাত্মক সংখ্যা হয়। যেহেতু মাইনাছ আছে, নেগেটিভ চিহ্ন আছে, গতিকে এইটো অসম্ভৱ হ'ব, অসম্ভৱ। আৰু এইটো কি? পজিটিভ আছে, প্লাছ চিহ্ন আছে, গতিকে এইটো কি হ'ব? সম্ভৱ হয়। গতিকে এইটো 13, এক্সৰ মান হ'ব 13। গতিকে প্ৰথম সংখ্যাটো যদি 13 হয়, পিছৰ সংখ্যাটো 14 হ'ব। এনেকুৱা। গতিকে সংখ্যা দুটা হ'ল কি কি হ'ব? এটা হ'ব 13 আৰু এটা 14 হ'ব।